হাঁচি করছা মোক শুবানি দে পৰি যাবি সেইফালে পৰি যাবি এফালে পৰি যাবি এফালে যে উল্টে সি কুটম দিবি দেখছা হিয়াৰ একদম বেছি পাচ্ছিও নেকি সি নামি যাব ইয়ে গেলে দেখোন গুন্ধাইছি দাঁত ক'ত চাও দাঁত ক'ত দাঁত হৰিয়া দিছো হৰিয়া কৰি দি চুলি ক'ত চুলি হয়তো পাউৰা খাবি পাউৰা বক্সিং মাৰি দিছোন বক্সিং মাৰি দি দুটাক বক্সিং মাৰি দি এই বক্সিং না মাৰি বেছি বক্সিং কুচুং মাৰি দি বক্সিং মাৰি দি মাক মাৰি দি মাক আইয় মাক মাৰি আইয় গাহৰিয়ে কিংকে কথা কয় কিংকে কয় গাহৰিয়ে কিংকে কয় হাত এটা হুম্মা দিয়াচোন এটা হুম্মা মুখ দিয়া হুম্মা এটা মুখ দিব দি দুটা হুম্মা দি হুম্মা দিয়া খেতি কৰি থৈ দিছোঁ ঠিককৈ দেখা পাইছোঁ আমাৰ গাঁৱত ইমান মাটি থাকে তাৰপিছতো মানে অলপমান হ'লেও শাকৰ খেতি কৰা নাযায় আমাৰ কিন্তু এই গুৱাহাটী টাউনত পূৰা গুৱাহাটীত খেতি ব্ৰহ্মপুত্ৰৰ সুতিৰ পাৰে পাৰে নতুনকৈ এইটো ৰাস্তা বনি আছে এই ৰাস্তা আৰু হ'ব এতিয়া মাটি পেলালিতো আৰু থিয়াই হ'ব বাবু যাবা আজি মন্দিৰবিলাকত যাম বিশেষকৈ খুৰীদেউ যাব বুলি ভাবিছিলোঁ কিন্তু খুৰীদেউ বোলে নাযায় ঘৰত থকা মানুহ নাই সিহঁতৰ পূৰা সাজি কাছি আজি কিন্তু একদম আচৰিত মানছো ৰণ ফুফু যাবা গোটেইবিলাক উঠিলো তোমাৰ ইচ্ছা যোৱা নাই ইয়ে খুৰাই আজি ফুৰাব লৈ যাব আহা আৰু খুৰাহঁতৰ ঘৰ পুৰা একদম ব্ৰহ্মপুত্ৰৰ পাৰতে গুৱাহাটীৰ লংকেশ্বৰতে হাইৱেৰ ওচৰতে আছে লংকেশ্বৰ মন্দিৰ এয়া দিনবিলাক যাতে ভালে ভালে যায় আমি সুন্দৰকৈ প্ৰাৰ্থনা কৰিব লাগি আহিলোঁ ইয়াতে 4টা মন্দিৰ আছে প্ৰথমতে গণেশ মন্দিৰ তাৰপিছত শনি মন্দিৰ তাৰপিছত হনুমান মন্দিৰ একদম ওপৰত শিৱ মন্দিৰ গণপতি বাপ্পা মৰিয়া কৈ দিয়া ভৰিয়াটো বিষাই গৈছে আৰু ইয়াতে যিমানবিলাক ষ্টেপ আছে প্ৰত্যেকটো ষ্টেপতে ডাটা এইবিলাক মানুহৰ নাম লিখাই আছে প্ৰত্যেকটো ষ্টেপতে এয়া আৰু ওপৰত যাব লাগিব আৰু ছেকেণ্ড এতিয়া আহি পালোঁ শনি মন্দিৰ এইটো শনি মন্দিৰ মানুহে কয় যে মানে শনিয়ে ধৰা বুলি শনি গ্ৰহটো মানে অতিকে আমাৰ ধৰ্মমতে অতিকে মানে ডেঞ্জাৰ বুলি কয় আৰু মানে শনিয়ে ধৰা গতিকে শনিয়ে ভয় কৰে আমাৰ হনুমানক গতিকে এইয়া হনুমানজী ওপৰত আছে হনুমান মন্দিৰ 30-40 ফুট মান ওখ হ'ব জগতৰ পতি আৰু আমাৰ ৰণৰ নামো হ'ল ত্ৰিনয়ন এতিয়া তোমাৰ মন্দিৰ দৰ্শন কৰিব গৈ আছো সেইকাৰণে তাৰ ভয় লাগছে বাপ ইমান ওখ হত বাহিৰ হৈ গৈছে মস্ত ধুস ধুস করে পেটলাটা আনতে দিদি কি যাব উঠি আহি পাই গলো ইয়া শ্ৰী শ্ৰী লংকেশ্বৰ ধাম নন্দী ফিংগে হৰ হৰ মহাদেৱ বহুত ডাঙৰ পাথৰ এইটো ডাঙৰ হৈ গৈ থাকে বোলে আৰু মন্দিৰৰ পিছফালৰ চাৰুহত বদমাছি বন্ধ নহয় আৰু মানে তোমাৰ নে কি হে কি বদমাছ আছো সি এইটো টিকলি ল খেলা
দেখছা ছাগলটো বদমাছ ছাগলটো কি কৰি আছে সি ব'লা ছাগল আমি যাওঁ গুৱাহাটীলৈকে চব মানুহে অহা যোৱা কৰি থাকে কিন্তু গুৱাহাটীতে যি চাব লগা বহুতখিনি বস্তু আছে সেইখিনি বস্তু বহুতে দেখা নাই মানে মই বিশেষকৈ লংকেশ্বৰ মন্দিৰ দেখা নাছিলোঁ আজি চালোঁ ফাইনেলি আৰু এতিয়া চক্ৰেশ্বৰ মন্দিৰ বুলি এটা মন্দিৰ আছে কামাখ্যাৰ আশে পাশে সেই চক্ৰেশ্বৰ মন্দিৰলৈকে যাই আছোঁ আৰু কোন কোনে চক্ৰেশ্বৰ মন্দিৰ দেখা নাই কমেণ্ট কৰি জনাবি এই ব্ৰিজখন যেতিয়া হ'ব উত্তৰ গুৱাহাটীৰ পৰা আধা আধি হৈছে এইখন হোৱাৰ লগে লগে বহুত মানুহৰ সমস্যা ট্ৰেফিক জামৰ সমস্যা নোহোৱা হ'ব আৰু ব্ৰহ্মপুত্ৰৰ পাৰতে আৰু এটা মন্দিৰ আছে চক্ৰেশ্বৰ মন্দিৰ আৰু তাতে আহি পোৱা নাই তাতেও এপাক দৰ্শন কৰোঁ আজি মন্দিৰ কেৱল মন্দিৰ দৰ্শন কৰি আছোঁ চক্ৰেশ্বৰ মন্দিৰ আমি দিনৰ পিছত দিন ৰাতিৰ পিছত ৰাতি বিভিন্ন চিন্তাত বিভিন্ন কামত ব্যস্ত হৈ থাকোঁ তাৰ মাজতে এনেকুৱা শান্তিৰ পৰিৱেশ বা ধুনীয়া মানে ধৰ্মমূলক ঠাইত যেতিয়া উপস্থিত হ'ব আপুনি চাব মনবিলাক এনেই পবিত্ৰ পবিত্ৰ লাগিব আৰু পৰিৱেশটো কেনেকুৱা লাগিছে এই চক্ৰেশ্বৰ মন্দিৰৰ আপোনালোকে প্লিজ জনাবলৈ নাপাহৰিব বহুতে হয়তো নাজানে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰৰ কাষতে লাগি থকা এটা সুন্দৰ মন্দিৰ আৰু ইয়াতে সুন্দৰ সুন্দৰ মূৰ্তিবিলাক আছে আপোনালোকে আহিলে আহিব পাৰে আৰু নেক্সট ভিডিঅ'ত ক'ত গ'লোঁ আপোনালোকক দেখাই আছোঁ গতিকে নেক্সট ভিডিঅ'টো চাবলৈ অপেক্ষা কৰক